নমস্কাৰ বন্ধুসকল, আজি হৈছে ৰবিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰেজাউল কৰিমে শিক্ষাৰ জেহাদ হ'ব বুলি কোৱাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ। জেহাদ মানে হৈছে ২ নম্বৰী কাম। জেহাদৰ ফলত প্ৰশ্নকাকত ফাদিল, উত্তৰ বহী ফাদিল হ'ব আৰু ইয়াৰ দ্বাৰা প্ৰশ্নকাকত ফাদিল, উত্তৰ বহী ফাদিলক বুজোৱা হৈছে লেণ্ড জেহাদত টকা দি নহয়, দখল কৰি লোৱা হয় আৰু লাভ জেহাদত এগৰাকী ছোৱালীক ফুচুলাই লৈ যোৱা হয়। বৰ্তমান অসমত চলি থকা কূটনৈতিক কামত জেহাদী আছে। ৰেজাউল কৰিমে স্পষ্টকৈ ঘোষণা কৰিলে জেহাদ কৰাৰ কথা। লাভ জেহাদৰ পিছত এইবাৰ শিক্ষা জেহাদ। ৰেজাউল কৰিমে শিক্ষাৰ বিকাশ হ'ব বুলি ক'ব পাৰিলে হয়। এনেকুৱা কৰি থাকিলে ৰেজাউলো যাব লাগিব এদিন জেললৈ। আইন ভংগ কৰিলে ৰেজাউল যাব লাগিব জেললৈ। বিজেপি চৰকাৰ আছে কাৰণে অসম বাচি আছে, নহ'লে ৰেজাউলৰ দৰে মানুহ বৰঘৰত সোমাব। ৰেজাউল কৰিমে শিক্ষাৰ জেহাদ হ'ব বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আহিছোঁ। জুবিন গাৰ্গ ঘটনাৰ মূল অভিযুক্তৰ হৈ ওকালতি কৰিব চামকানু মহন্তৰ হৈ ওকালতি কৰিব কলকাতাৰ অধিবক্তা ছানী মুখাৰ্জী আৰু ৰাজদীপ বেনাৰ্জীয়ে। সিদ্ধাৰ্থ শৰ্মাৰ হৈ ওকালতি কৰিব কলকাতাৰ অনিল মিশ্ৰ, মোহিত মিগলানী, অংকিত ধাৱন আৰু সত্যম শ্ৰীভাষে। শেখৰজ্যোতি গোস্বামীৰ হৈ ওকালতি কৰিব অধিবক্তা সাধন কলিতা। অমৃতপ্ৰভা মহন্তৰ অধিবক্তা আনন্দ কুমাৰ ভূঞা আৰু গ্লেভিয়ান চাহু। সন্দীপন গাৰ্গ আৰু ২ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ হৈ নিজাববীয়া অধিবক্তা নাই। তেওঁলোকৰ হৈ ওকালতি কৰিব জিলা আইন সেৱা প্ৰাধিকৰণে নিয়োগ কৰা ৩ গৰাকী অধিবক্তাই। জুবিন গাৰ্গৰ হৈ আছে ৫ জনীয়া চৰকাৰী অধিবক্তাৰ দলৰ লগতে তেওঁলোকক সহায় কৰিব জুবিন পৰিয়ালৰ পৰা নিয়োগ কৰা যুৱ অধিবক্তা উদিপ্ত তালুকদাৰে। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবঢ়াৰ লগতে ভিডিঅ'সমূহ পাই থাকিবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পৰৱৰ্তী খবৰ, দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেলে ভাৰ্চুৱেল ফ্লেগ অফ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কি কি সুবিধা উপলব্ধ আছে এই ৰেলত? সপ্তাহত ৬ দিন ধৰি চলিব এই ৰেলখন। সন্ধিয়া ৬:১৫ কামাখ্যাৰ পৰা আৰম্ভ হ'ব যাত্ৰা। পিছদিনা ৰাতিপুৱা ৮:১৫ বন্দে ভাৰত পাব হাওৰা। গুৱাহাটীৰ পৰা কলকাতাৰ যাত্ৰা হ'ব সম্পূৰ্ণ ১৪ ঘণ্টা। অসমৰ পৰা যাত্ৰা কৰাৰ সময়ত পাব অসমীয়া খাদ্যৰ সম্ভাৰ। অত্যাধুনিক সুবিধা লাভ কৰিব যাত্ৰীসকলে। বিনামূলীয়া ৱাই-ফাই, স্বয়ংক্ৰিয় দুৱাৰৰ সুবিধা, 5 ভেকুৱাম টয়লেট, বিমানৰ দৰে খাদ্য পৰিৱেশনৰ আৰামদায়ক ছিট, চিচিটিভি, জিপিএছৰ সুবিধা। 16টা ডাব্বাত ৮২৩ গৰাকী যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব। 11টা এচি 3 টায়াৰ, 3টা এচি 2 টায়াৰ, এটা প্ৰথম শ্ৰেণীৰ এচি ডবা। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। আজি পুৱা অৰ্থাৎ ৫ বজাৰ পৰা ৬ বজালৈ বন্ধ থাকিব ই-ৰিক্সা আৰু ডাম্পাৰৰ চলাচল। প্ৰধানমন্ত্ৰী জনসভাৰ বাবে বন্ধ থাকিব ঘাইপথ। ইয়াৰ পৰিৱৰ্তে নলতলী ৰাজ্যিক ঘাইপথেৰে উজনি নামনিৰ যাতায়াত কৰিব। পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ নওগাঁ নলতলী ৰাজ্যিক ঘাইপথেৰে চলিব উজনি নামনিৰ বাহনসমূহ। নওগাঁৰ নলতলী ৰাজ্যিক ঘাইপথত ই-ৰিক্সা, ডাম্পাৰৰ লগতে গধুৰ বাহন যাতায়াতৰ বন্ধ থাকিব। নওগাঁ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰীলৈ কৃতজ্ঞতা প্ৰকাশ হাগ্ৰামা মহিলাৰে। বাগৰুম্বাক বিশ্ববাসীৰ আগত চিনাকি কৰাই দিয়াৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীলৈ কৃতজ্ঞতা হাগ্ৰামা মহিলাৰে।